অসম চৰকাৰৰ DME 2024 নিউ এপ্লাই লিংকছ ইতিমধ্যে এক্টিভ হৈছে। 5 দিনৰ ভিতৰতে পুনৰ আবেদনৰ সুযোগ DME অসমৰ যিসকল যুৱক যুৱতী আছে আপোনালোকৰ বাবে এক্সাম ADREৰ পিছতে অনুষ্ঠিত হ'ব। কি পদৰ নতুনকৈ এপ্লাই কৰিব পাৰিব এই ভিডিঅ'ত আপোনালোকে যথেষ্টখিনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব DME অসমৰ নতুন আবেদন সম্পৰ্কে খুব কম সময়ৰ ভিতৰতে। চেনেলত প্ৰথমবাৰ অহাসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিঅ'টি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি ল'ব। তো ফ্ৰেণ্ডসকল আপোনালোকে DME অসমৰ যিটো আগৰ পৰ্টেল আছে তাতে আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত এই অনলাইন আবেদনৰ লিংকছটো মই উপলব্ধ কৰি দিছোঁ বা আপোনালোকে আমাৰ টেলিগ্ৰামত জইন হ'লেও পাব। ফটো আৰু ছিগনেচাৰ লাগিব যদি আপোনালোকে DME অসমত আবেদন কৰিব বিচাৰে আৰু অন্যান্য কোনো ধৰণৰ নথিপত্ৰ আপোনালোকে কি কৰিব নালাগে, আপলোড দিব নালাগে। এইখিনিতে জনাব বিচাৰোঁ DME অসম আৰু ADRE এক্সামৰ বাবে আমাৰ তাত 2000ৰ পৰা 2021 চনলৈ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ পুৰণি প্ৰশ্ন কাকত সংগ্ৰহ কৰি প্ৰস্তুত কৰা কমন নোটৰ PDF আছে। অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে সকলো বিষয়ৰে কমন ইংলিছ, গ্ৰামাৰ, মেথছ, আনহাতে ছ'চিয়েল ছায়েন্সৰ এটা ভাগ, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিকে, আছাম জিকে, বিজ্ঞান এণ্ড ৰিজনিং এই সকলো ছাবজেক্ট উপলব্ধ আছে। ইণ্ডিয়ান ইকনমি 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি আপোনালোকে খুব কম মূল্যতে ল'ব পাৰিব এই PDFখিনি। 2022ৰ ADRE আৰু DHS এক্সামত যথেষ্ট কমন আহিছিলে এই PDFৰ পৰা। এতিয়া আপুনি নিশ্চয় সুধিব বিচাৰিছে DME অসমৰ আগতে যি মেডিকেল কলেজৰ ভেকেঞ্চিবিলাক আহিছিলে মই গ্ৰেড 4তো আবেদন কৰিছিলোঁ, গ্ৰেড 3তো আবেদন কৰিছিলোঁ, তেনে ক্ষেত্ৰত মই নতুনকৈ আবেদন কৰাৰ প্ৰয়োজন আছে নেকি? তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি আগতে আবেদন কৰিছিলে লাগিলে গ্ৰেড 3 বা গ্ৰেড 4এই হওক নতুবা টেকনিকেল যি ভেকেঞ্চি আছিলে নাৰ্ছ, লেব টেকনিচিয়ান যি ভেকেঞ্চিয়েই নহওক, যদি আপোনালোকে আগতে আবেদন কৰিছিলে নতুনকৈ আবেদন কৰাৰ প্ৰয়োজন নাই, স্পষ্টকৈ মই আপোনালোকক জনাই দিলোঁ। আৰু এতিয়া 20ৰ পৰা 31 আগষ্টৰ ভিতৰত কোনসকল কেণ্ডিডেটে আবেদন কৰিব পাৰিব? গ্ৰেড 3 টেকনিকেলৰ পদ যিহেতু বৃদ্ধি হৈছে তিনিচুকীয়া মেডিকেল কলেজৰ, গতিকে কেৱল টেকনিকেল পদতহে আপোনালোকে আবেদন কৰিব পাৰিব। টেকনিকেলৰো যদি আপোনালোকে আগতে আবেদন কৰিছে আবেদন কৰাৰ প্ৰয়োজন নাই, কিন্তু যদি আবেদন কৰা নাছিলে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। মই থাম্বনেইলত 5 দিনৰ ভিতৰতে আবেদন কৰিব লাগিব বুলি কিয় লিখি দিছোঁ? 31 আগষ্ট যদিও লাষ্ট ডেট হয় 25 আগষ্টৰ পিছতে ছাৰ্ভাৰটো বেয়া হৈ যাব। নিশ্চয় গ্ৰেড 3 টেকনিকেলৰ সকলে এতিয়া ভাবিছে কি পোষ্টৰ বাবে আবেদন কৰিব পাৰিম। তো চিৰিয়েলি আপোনালোকে এয়া চাই যাওক, ষ্টাফ নাৰ্ছৰ পৰা আৰম্ভ কৰি এই আটাইখিনি গ্ৰেড 3 টেকনিকেল পোষ্ট হয়। কিমান নাম্বাৰলৈকে? একেবাৰে যে দেখিছে 36 নাম্বাৰ, এই 36 নাম্বাৰলৈকে গ্ৰেড 3 টেকনিকেল পদ হয়। ইয়াতে কোৱালিফিকেশ্যন কি লাগিব, ডিপ্ল'মা কি লাগিব সকলোখিনি দিয়া আছে। আপোনালোকে ভিডিঅ'টি ৰখাই চাব, নতুবা স্ক্ৰীনশ্বট কৰি ল'ব, নতুবা এই PDFটি আমাৰ টেলিগ্ৰামত জইন হ'লে লাভ কৰিব। ধন্যবাদ।